আপোনাৰ পৰা জানিব হয় বিচাৰিম লাইফ আফটাৰ ডেথ এইটোত আপুনি কি বিশ্বাস হয় নকৰে নেকি? মই বিশ্বাস নকৰো দেই। কিয় বিশ্বাস নকৰে আপুনি খালি ইমানখিনি মোক জনাওক, কিয় বিশ্বাস নকৰে? আপোনাৰ হিচাপে মৃত্যুৰ পিছত আত্মা কলে যায়? সেয়া ডাঙৰ ৰহস্য, সেইটো ৰহস্য কোনো উত্তৰ উলিয়াব পৰা নাই আজিলৈকে। সূরা নম্বৰ 2 আয়াত নম্বৰ 28 ঈশ্বৰে হয় ঘোষণা কৰিছে তাত কাইফা তাকফুৰুনা বিল্লাহি ওয়া কুনতুম আমওয়াতা ফাহিয়াকুম সুম্মা ইউমিতুকুম সুম্মা ইউহয়িকুম সুম্মা ইলাইহি তুরজাউন। নহয়, মই ভাবো যে ঈশ্বৰ আল্লাহ গড ই এটা পোহৰ, এটা 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 মানে কেনেকুৱা ধৰণৰ আপোনাৰ এটা এটমিক এটা এনাৰ্জি, এটা য'ত মানুহৰ আত্মাটো বিলীন হৈ যায় নেকি মৃত্যুৰ পিছত, মই ভাবো দেই। মই মুস্তাফা কওক। কামাল আজাৰী, মই জয় শ্ৰী ৰাম কম, জয় শ্ৰী হয় মোহাম্মদ হয় কম, জয় শ্ৰী কৃষ্ণ কম, জয় হয় শ্ৰী কওক। হনুমান হয় কম, আমাৰ একো হয় প্ৰব্লেম নাই। তাতে আমি আৰু হয় আমাৰ ভিতৰত পবিত্ৰতা আৰু আহিব, গভীৰতা আহিব, বেছি বেছি আধ্যাত্মিকতা আহিব। বেছি হয় বাঢ়িব, হয় বেছি বাঢ়িব। হয় হয় আমাৰ ভিতৰত হয় আধ্যাত্মিক শক্তিটো আৰু বাঢ়িব আমাৰ ভিতৰত, বাঢ়িব হয়নে? বাঢ়িব। মই হয় সেইকাৰণে আকৌ কম, জয় শ্ৰীৰাম, আল্লাহু আকবৰ। মই আকৌ কৈছো এবাৰ, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ। হয় আপোনাৰ মই সকলোকে অনুৰোধ কৰিম, যিবিলাক চাই আছে আজি, কওকচোন এবাৰ অন্তৰৰ পৰা কওক, আল্লাহু আকবৰ, জয় শ্ৰীৰাম কওক, একেলগে কওকচোন, কিনো গ'ল তাতে। হয়, মোৰ নাম ৰমেন কুমাৰ শৰ্মা। মই বৰ্তমান নাৰেংগীত থাকো, গুৱাহাটীৰ থাকো। আচ্ছা আচ্ছা আৰু মই চন্দ্ৰপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা, ইংৰাজী বিভাগৰ চিনিয়ৰ লেকচাৰাৰ ইন ইংলিছ, কিয়া বাত হে। চন্দ্ৰপুৰ হয় হয়। চন্দ্ৰপুৰ মই কলেজ, আচ্ছা একদম আচ্ছা। হয় 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 হয়। মই এজন খুব সাধাৰণ মানুহ দেই, মই খুব ডাঙৰ মানুহ নহয়। আৰু মই ধৰক বহুত দিনৰ পৰা মই এই ধৰণৰ কিতাপ পত্ৰ খুব অলপ পঢ়িছো অকণমান। হয় আৰু মোৰ কাৰণে ধৰ্মটো হ'ল এটা উপাসনা পদ্ধতি দেই। হয়, হয় ইয়াতে কোনো হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, জৈন একো নাথাকে, আমি সকলো হয় একেই। আমাৰ হয় ঈশ্বৰক বিচৰাৰ পদ্ধতিটো বেলেগ, হয় কিন্তু আমাৰ উদ্দেশ্য এটাই যে আমাৰ জীৱনটো সুন্দৰ হ'ব লাগে। হয়। আৰু আজিৰ বিষয়টো মই আপোনাক দিছিলো কিয় জানে? ধৰক আমাৰ হয় বহুখিনি মই দেখিছো, মানে আমাৰ ধৰক আমাৰ সনাতনী বন্ধুৱে হওক বা আপোনালোকৰ ইছলাম ধৰ্মাৱলী হওক, সকলো এটা মনত ভয় থাকে যে হয় আমি জীৱনটো আমাৰ কি, মৃত্যুটো আমাৰ কি হব। তাৰমানে এই ধৰ্মটো কি তেওঁলোকৰ এটা ভয়ৰ কাৰণ হৈ গৈছে। সেইকাৰণে তেওঁলোকক যিটো গোলামী বুলি আপুনি কৈ আছে, গোলামী যিবিলাক, হয় এইবিলাক আহিছে এই ভয়টোৰ কাৰণে। হয় আমি তাৰমানে ধৰ্মক ভয় কৰো, আমি ঈশ্বৰক ভয় কৰো, আমি ভক্তি নকৰো। আমি ভক্তি আৰু ভয়ৰ ডিফাৰেন্স এটা আছে দেই। মোৰ যিমানখিনি হয় মই বিশ্বাস কৰো, তাৰমানে মই যদি হয় ঈশ্বৰক ভক্তি কৰো, তেতিয়া মোৰ কোনো হয় ভয় থাকিব নালাগে হয় যে মোৰ মৃত্যুত মোৰ কি হব, হয় হোৱাট উইল হেপেন টু মি আফটাৰ মাই ডেথ। আমাৰ ৰাইট সকলোৰে এটাই উদ্দেশ্য যে আমি জীৱনটোত আমি ঠিকেই থাকিলো, আমি কোনো মৰিব নিবিচাৰো। আৰু মৰিলে আমাৰ হয় এটাই ভয় যে আমাৰ কি হব মৰাৰ পিছত। মই যিমান জানো, কোৰাণ হয় চৰিত্ৰখন হ'ল মহান আল্লাহৰ মুখৰ বাণী। হয়, ইট ইজ পিয়ৰলি চাইন্স। মই যিমানটো বুজি পাওঁ দেই, এজন হিন্দু হিচাপে মই বুজি পাওঁ যে ইছলামৰ কোৰাণ শ্বৰীফত জীৱনটো কেনেকে জীয়াব লাগে, তাৰ প্ৰত্যেকটো কথাই তাত ধুনীয়াকৈ ব্যাখ্যা কৰা আছে। হয় যে আমি কেনেকে জীৱনটো জীয়াব লাগিব, কেনেকে আমি থাকিব লাগিব, কেনেকে ভাল কাম কৰিলে আমি আমাৰ জীৱনটো ভাল হ'ব, লগতে আমাৰ উঠি অহা সকলোৰে জীৱন ভাল হ'ব। সেয়া হ'ল দাদা প্ৰকৃত এটা ধৰ্ম। মই মোৰ আপোনাৰ ওপৰত পৰা জানে। জানিব বিচাৰিম, হয় ধৰক আপোনাৰ পৰা জানিব হয় বিচাৰিম লাইফ আফটাৰ ডেথ এইটোত আপুনি কি বিশ্বাস হয় নকৰে নেকি? মই বিশ্বাস নকৰো দেই, ব্যক্তিগতভাৱে বিশ্বাস নকৰো দেই মই। আচ্ছা তাৰমানে কেনেকুৱা ধৰক, এতিয়া মৃত্যুৰ লগে লগে মোৰতো কোনো ৰাখিব অস্তিত্ব। কি কৈছে আপুনি? আফটাৰ মাই ডেথ মোৰ অস্তিত্ব কি থাকিব? মোৰ জীৱনটো ওলাই গলে মইতো সেইটো জীৱনটো মই ইৰেজ কৰিব নোৱাৰিম নহয়, হয় নে নহয় বাৰু? মই মৃত্যুৰ লগে লগে মোৰতো গোটেই শেষেই হৈ যাব। মই হয় ব্যক্তিগত নিবিচাৰো যে, নাভাবো যে দেৰ ইজ এ লাইফ আফটাৰ ডেথ। হয়, আমাৰ আত্মাটো মানে ক'ত যায় সেইটো ৰহস্য কোনো মই এতিয়া আজিলৈ আপোনাৰ ওলাব পৰা নাই। পোনপটীয়াকে ধৰক কিছু আমি আলোচনা কৰি যাওঁ, চমুকে আলোচনা হয় খিনিও কৰো। হয় মানে নিশ্চয় আপুনি নিশ্চয় নিশ্চয় আপুনি নিশ্চয় আপুনি যিহেতু কৈছে যে আপুনি মৃত্যুৰ পিছৰ হয় জীৱনটোত বিশ্বাস নকৰে, ত বিশ্বাস মই নকৰো আপোনাক বিশ্বাস নকৰো পোনপটীয়াকে সুধিব বিচাৰিম কিয় বিশ্বাস নকৰে? আপুনি খালি ইমান খিনি মোক জনাওক, কিয় বিশ্বাস নকৰে? আপোনাৰ হিচাপে মৃত্যুৰ পিছত আত্মা কলে যায়? সেয়া ডাঙৰ ৰহস্য, সেইটো ৰহস্য কোনো উত্তৰ উলিয়াব পৰা নাই আজিলৈকে, নহয় নে বাৰু? কাৰণ তুমি যিহেতু দাদা হয় হয়। মই আপোনাৰ এটা কথা কওঁ যে মোৰ দেউতা, মানে মোৰ তেওঁ ঢুকাইছে, তেখেতে 20 বছৰ আগত ঢুকাইছে তেখেতে। তেখেত এজন খুব মানে এজন নৈষ্ঠিক হিন্দু মানে ব্ৰাহ্মণ আছিল দেই। আচ্ছা তেওঁ দিনে 5 বাৰকে তেওঁ গীতা পঢ়িছিলে, আৰু তেওঁ সকলো ধৰ্মৰ মানুহক সন্মান কৰিছিলে দেই। আমাক শিকাইছিল যে উম ধৰ্মটো হল এটা উপাসনা পদ্ধতি, তুমি কাকো হেৰি নকৰিবা। উম তেওঁ এনেকুৱা এজন শুদ্ধ মানুহ, তেওঁ মানে কি হ'ল, তেওঁৰ নিয়াৰলি 52 ইয়াৰ্ছত তেখেত ঢুকালে, তেওঁ কেঞ্চাৰত আচ্ছা ঢুকালে। আচ্ছা তেওঁৰ মৃত্যুৰ আগত পৰা তেওঁ মানে এনেকুৱা এটা শক্তি পাইছিল যে, তেওঁ মই ভাবিলো তেওঁৰ আত্মাটো কলৈ গ'ল মৃত্যুৰ পিছত। তেতিয়া মোৰ বয়স কম দেই, তেতিয়া মই নিয়াৰলি 22 ইয়াৰ্ছ। উম তেওঁ যিটো মানে শৰীৰটো মৃত্যু হ'ল তেখেতৰ, আত্মাটো কলৈ গ'ল মই ভাবি নাপালো। মই উম সেই উত্তৰটো আজিলৈকে
বিচাৰি পোৱা নাই। এই আপোনাৰ মাধ্যমেৰে মই জানিব বিচাৰো যে এতিয়া মানে ধৰক হয় সেইটো উত্তৰটো মই আপোনাক দিম, এতিয়া লাইভতে দিম, আমি আলোচনা কৰিম। মানে ধৰক আপুনি যিহেতু আপুনি এগৰাকী অধ্যাপক হয়, আপুনি আপোনাৰ বহুত ধৰক ছাত্ৰ ছাত্ৰী আছে, আপুনি নিজে অধ্যয়ন কৰি আছে, এটা আপোনাৰ নিজৰো এটা সুস্থ বিবেক বিবেচনা আছে। মানে ধৰক মৃত্যুৰ পিছত আত্মাটো একেবাৰে কোনোবা বিলীন হৈ যায়, নাইকিয়া হৈ যায়, তেনেকুৱাতো একো নহয় চাগে, হয় নহয়? এটা আত্মা বোলা বস্তুটোতো আটাইতকৈ মই ভাবো মষ্ট ইম্পৰ্টেণ্ট এণ্ড চবতকে দামী বস্তু হৈছে আত্মা। ইয়াতকে দামী বস্তু পৃথিৱীত একো নাই। আজি আপুনি মই ভাবো এটা তাৰমানে কথা জানে দাদা, আপুনি এটা কথা বিশ্বাস কৰে যে চায়েন্সে আজিৰ তাৰিখত চাওক চব বস্তুৱে বনাই পেলাইছে প্ৰায়। তেওঁলোকে ৰবট বনাই পেলালে, কিন্তু ৰবটৰ ভিতৰত তেওঁলোকে ফিলিংছ দিব পৰা নাই, ৰাইট? ফিলিংছ দিব পৰা নাই, এণ্ড ৰবটৰ ভিতৰত তেওঁলোকে আত্মা বোলা বস্তুটো দিব পৰা নাই। তাৰ বাহিৰে কবলৈ গ'লে মানুহৰ শৰীৰৰ দৰে শৰীৰ বনাই দিব পাৰিব তেওঁলোকে, হয়নে? আত্মাটো দিব নোৱাৰে। প্ৰশ্ন ইয়াতে এটা প্ৰশ্ন উঠিছে দাদা, যে তাত এতিয়া বুজা গ'ল যে আত্মাটো বহুত মানে মূল্যৱান এটা বস্তু, যাৰ কোনো মানে আপুনি কোনো বৰ্ণনা কৰিব নোৱাৰিব, যিটো আজিলৈকে কোনেও উলিয়াব পৰা নাই। ত এনেকুৱা এটা বস্তু মানুহ এজন মৰি গলে এনেকুৱা এটা বস্তু একেবাৰে হঠাতে নাইকিয়া হৈ যাব নেকি? কিবা নষ্ট হৈ যায় নেকি? নহয়, মই ভাবো যে ঈশ্বৰ, আল্লাহ, গড ই এটা পোহৰ, এটা মানে কেনেকুৱা ধৰণৰ আপোনাৰ এটা এটমিক এটা এনাৰ্জি, এটা য'ত মানুহৰ আত্মাটো বিলীন হৈ যায় নেকি মৃত্যুৰ পিছত। মই ভাবো দে এনেকে, মই এনেকুৱা চিন্তা এটা হয়। এতিয়া আপুনি মই ক'ব বিচাৰিম, এই কথাটো মই অলপ বিচাৰিম। এতিয়া চাওক, আমাৰ যিখন ধৰক মানে আমাৰ বুলি নহয়, মানৱ ধৰ্মৰ কাৰণে ধৰক যিখন মানৱ জীৱনৰ কাৰণে যিখন সৰ্বশেষ যিটো এটা আপোনাৰ ল আহিছে কোৰাণৰ ৰূপত, কোৰাণখন যিহেতু মানৱ ধৰ্মৰ বাবে হয়, কোৰাণত ঈশ্বৰে ঘোষণা কৰিছে, সূৰা নম্বৰ 2 আয়াত নম্বৰ 28, ঈশ্বৰে ঘোষণা কৰিছে তাত, কাইফা তাকফুৰুনা বিল্লাহি ওয়া কুনতুম আমওয়াতা ফাআহইয়াকুম সুম্মা ইউমীতুকুম সুম্মা ইউহয়িকুম সুম্মা ইলাইহি তুৰজাউন। ইয়াৰ অৰ্থ হৈছে যে তোমালোক এটা সময়ত একো নাছিলা, ওয়া কুনতুম আমওয়াতা, অৰ্থাৎ মানুহ বোলা পৰিচয় নাছিলে, যিহেতু জন্মৰ আগত আপুনি একো নাছিলে, হয়নে? এইটো এটা কিন্তু এটা টপিক হয়, জন্মৰ আগত আমি কি আছিলো, এইটো এটা টপিক কিন্তু দাদা, এইটো এটা সাংঘাতিক টপিক, এইটো এটা টপিক। ত সেই টপিকত আমি পিছত আলোচনা কৰিম। আজি যিহেতু আলোচনা যে মই মৃত্যুৰ পিছত কি হব বা মৃত্যুৰ পিছৰ লাইফটোৰ কথা, গতিকে মই এই কোৰাণত ঈশ্বৰে ঘোষণা কৰিছে যে এটা সময়ত তোমালোকে নাছিলা, তাৰ পিছত কি কৰিলো, মই তোমালোকক জীৱিত কৰিলো, ফাআহইয়াকুম, অৰ্থাৎ তোমালোকক জীৱিত কৰিলে। জীৱিত কেনেকে কৰিলে? মাৰ গৰ্ভৰ পৰা আপোনালোকে, আমি সকলোৱে জন্ম লৈছো। সুম্মা ইউমীতুকুম, তাৰ পিছত আমাৰ মৃত্যু হব। সেইটো একেবাৰে চিৰসত্য কথা, কোনেও মই ভাবো এই কথাৰ কোনেও মানে দিনেই নকৰে, হয় নহয়? মৃত্যু হব, মৃত্যুৰ পিছত সুম্মা ইউহয়িকুম, তাৰ পিছত আকৌ ঈশ্বৰে কৈছে আকৌ মই তোমালোকক পুনৰ জীৱিত কৰিম। সুম্মা ইলাইহি তুৰজাউন, তাৰ পিছত তোমালোকে নিজৰ নিজৰ হিচাপ কিতাপ ঈশ্বৰৰ সন্মুখত গৈ দিব লাগিব। এইটো কোৰাণে কৈছে। এতিয়া কোৰাণৰ কথা কেতিয়াও মানে কোৰাণ বুলি নহয়, যিহেতু ঐশ্বৰিক কিতাপ হয়, ঐশ্বৰিক কিতাপৰ কথা ভুল হব নোৱাৰে। এতিয়া এই কথাখিনি যেতিয়া ধৰ্মৰ দৃষ্টিভংগীৰে আপুনি চাই, আপোনাৰ পুনৰ জীৱন হব, ঠিক আছে। এতিয়া পুনৰ জীৱনটো কোৰাণৰ পৰা বা ধৰক আপুনি হিন্দু শাস্ত্ৰ, পুৰাণ, বেদ আদি যদি আপুনি পঢ়ে, তাতো আপুনি পুনৰ জীৱনটো পাই যায়, হা। ত মৃত্যুৰ পিছত আত্মাৰ পুনৰ জীৱন আছে। আত্মাটো প্ৰথম কথা নমৰে, আত্মাটো ধৰক এইটো মানে ধৰক জীৱন বা মৃত্যু এই বস্তুটো আচলতে মানুহৰ শাৰীৰিক বডিটোৰ লগতহে হয়, দেহাটোৰ লগতহে হয়, আত্মাৰ লগত নহয়। আত্মা যিহেতু নমৰে, আত্মাৰ বিনাশ নাই, আত্মাৰ কেতিয়াও মৃত্যু নহয়, আত্মাটো হয়, আত্মা সত্তাটো কেতিয়াও মৃত্যু নহয়, এইটো কথা আপুনি মানে, তেতিয়াহ'লে আত্মাৰ যদি মৃত্যু নাই, তেতিয়া আপোনাৰ জাষ্ট বডিটো চেঞ্জ কৰি বা আত্মাটো বডিটোৰ পৰা ওলাই যায়, হয়নে? এতিয়া কথা হৈছে, আত্মাটো যদি এটা জাগাৰ পৰা ওলাইছে, নিশ্চিত ৰূপে আন এটা জাগালৈ যাব লাগিব। বুজি পাইছে যুক্তিটো? ক'ৰবাত যাব লাগিব। এতিয়া প্ৰশ্নটো ইয়াতে আছে সোমাই, যে আত্মাটো আপোনাৰ বডিৰ পৰা ওলাই কলে গুচি গ'ল। তো সেইটো যেতিয়া আপুনি চিন্তা চৰ্চা কৰিব, এতিয়া আপুনি মানৱ জীৱনটো বুজিব লাগিব। মানৱ জীৱনটো আচলতে কি? মানৱ জীৱনটো ধৰক এটা, আমি যেনেকে আপুনি ধৰক গোটেই দিন 6 মাহ মান আপোনালোকে পঢ়ালে ছাত্ৰ ছাত্ৰীক, 6 মাহ পঢ়োৱাৰ পিছত আপোনালোকে কি কৰে, স্কুলত এটা এক্সাম পাতে, যে কি ফলাফল ওলালে, একচুৱেলি আমি কিমান পঢ়ালো, ছাত্ৰ ছাত্ৰীয়ে কিমান বুজিলে আমাৰ কথা, সেইটো এটা এক্সামিনেশ্যন হয়, এটা পৰীক্ষা নিৰীক্ষা হয়। নহলে আচলতে এটা সময়ত পৰীক্ষা নিৰীক্ষাৰ কোনো কথাই নাছিলে, গুৰুৱে শিষ্যক পঢ়াব লাগে, কথা শেষ, হয় নহয়? কিন্তু যিহেতু এটা সময়ত এই চিষ্টেমটো ওলাইছে, তো এতিয়া কথা হ'ল, যেনেকে ইয়েৰলি এনুৱেল এক্সাম হয়, ফাইনেল এক্সাম হয়, ঠিক তেনেকে মানৱ জীৱনটো এটা এক্সামিনেশ্যন হয়। আমি ইয়াতে পাপ পুণ্য কৰি আছো, কিছুমানে বেয়া কাম কৰিছে, কিছুমানে ভাল কাম কৰি আছে দাদা। এতিয়া এই পাপ পুণ্যৰ এটা হিচাপ কিতাপটো আমি কৰবাত গৈ দিব লাগিব। তো এই বস্তুটোৱে লাইফত যেনেকে আমি স্কুলত এক্সাম পাতো, ঠিক তেনেকে আমাৰ এটা এক্সাম হ'ব মৃত্যুৰ পাছত। সেই এক্সামত আমি সন্মুখত বহিম, আমি ঈশ্বৰৰ সন্মুখত, তেতিয়া আমাৰ আত্মা হ'ব আহি, আমাৰ আত্মা হ'ব, ঈশ্বৰে আমাক
সকলোকে মাতি আনিব, তেতিয়া আমাৰ তাত হিচাপ কিতাপ হ'ব আমাৰ। তো সেইটো লাইফেই হয় মৃত্যুৰ পিছৰ লাইফ। তাতে আপুনি আকৌ মানুহ হিচাপে জন্ম নলয়, বা আপুনি তাতে জীৱ জন্তুৰ ৰূপত জন্ম নলয়। বহুতেই ভাবে আমি জীৱ জন্তুৰ ৰূপত জন্ম ল'ম, সেইটোও কিন্তু ভুল। আমি তাতে কোনো ধৰণৰ মানৱ ৰূপত জন্ম নলওঁ। আমাৰ যিটো লাইফ হ'ব সেইটো আমাৰ তাত আমি আমাৰ ৰিজাল্টটো পাম। আমাৰ ৰিজাল্ট কিমান মাৰ্ক পালো আমি এই পৃথিৱীত, আমাৰ 50 বছৰীয়া জীৱনত, 100 বছৰীয়া জীৱনত আমি কি কৰিলো নকৰিলো, হয়তো আমাৰ দৃষ্টিভংগীৰে আমি ভাল কাম কৰি আছো, কিন্তু সত্যতে চাগে কথাখিনি আমি বেয়া কৰিছিলো, আমি বুজি নাপালো চাগে। সো সেই বস্তুটো এতিয়া চাপোজ ধৰক এই পৃথিৱীতে বহুতে চুৰি কৰিছে, ডকাইতি কৰিছে, মানুহ অপমান কৰিছে, কাৰোবাক দুখ দিছে, সেই বস্তুখিনি কি হ'ব এতিয়া? এনেকে থাকি যাব নেকি বস্তুখিনি? সেইটোতো কিবা এটা হ'ব। এতিয়া চাওক বহুতে মনত দুখ দিয়ে। চাপোজ এতিয়া জোনমণি ৰাভাৰ মাতৃয়ে কান্দি আছে। জোনমণি ৰাভাৰ মৃত্যু হ'ল ৰহস্যজনক ভাৱে। এতিয়া জোনমণি ৰাভাৰ যিটো ধৰক আমাৰ চৰকাৰে বা প্ৰশাসনে কি ন্যায় দিলে নিদিলে আমিও বুজি নাপালো। তো জোনমণি ৰাভাই কি আৰু এই ন্যায় নাপাব নেকি? দাদা পাব নে নাই ন্যায়? সেই ন্যায়টো যে পাব সেই লাইফটো হৈছে মানে লাইফ আফটাৰ ডেথ, তাতে গৈ পাব। মই ভাবো যে ধৰক এতিয়া মোৰ দেউতা মাৰ আশীৰ্বাদ মোৰ সদায় আছে। আপোনাৰ হয়তো আপোনাৰ দেউতা তেখেত ঢুকাইছে, কিন্তু তেখেতৰ আশীৰ্বাদ আপোনাৰ সদায় আছে আপোনাৰ লগত, যাৰ কাৰণে আপুনি ভাল কাম কৰিব কাৰণে আপুনি আজি সেইটোৱে ভগৱান, সেই ঈশ্বৰ, সেই আল্লাহ, সেই আত্মা, সেই আত্মাটোৱে মোক সদায় প্ৰেৰণা দিয়ে। মোৰ মা দেউতাৰ আত্মাই, মোৰ মা দেউতাৰ আত্মাই মোক সদায় ভাল কাম কৰিবৰ কাৰণে মোক সদায় আপুনি যিটো কথা কৈছে, ধৰক আপোনাৰ দেউতাৰ আত্মা আছে, আপুনি স্মৰণ কৰে, তেওঁৰ আশীৰ্বাদ আছে, সেইটোতো আছে, সেইটো থাকিবই দাদা। কিন্তু এটা কথা আছে, আপোনাৰ দেউতাৰ যিটো লাইফ আছিলে, আপোনাৰ দেউতাই জীৱনত কি কৰিছে নকৰিছে, হা, আপোনাৰ দেউতাই জীৱনত কেতিয়াবা কিবা যদি ভুল কৰিছে, কাৰোবাক আঘাত দিছে, সেইখিনি কি হ'ব তেতিয়াহ'লে? সেইটো আজ এ চান, আপোনাৰ পিতৃ হিচাপে, আজ ইয়ৰ ফাদাৰ, আপোনাক তেখেতে আশীৰ্বাদ দিব, সেইটো বেলেগ কথা, আমি সেইফালে যোৱা নাই। তেখেতে যদি তেখেতৰ জীৱনত কিবা কৰিছিলে, তেতিয়াহ'লে সেইটোৰ আনচাৰ তেখেতে ক'ত দিব? সেইটোৰ আনচাৰ দিব সেই পৰম ঈশ্বৰৰ সন্মুখত গৈ। সেই পৰম ঈশ্বৰ তেওঁ দিছে অলৰেডি, তেওঁ পালে, তেওঁ যি ভুল কৰিলে তেওঁ তাৰে এনচাৰ দিছে তেখেতে অলৰেডি। ৰাইট, সেইটোৱে মই কৈছো। সেই যিটো আনচাৰ কুৱেশ্যনৰ যিটো প্ৰচেছ হ'ব, চাওক এতিয়া যদি আপুনি আনচাৰ খিনি ভাল দিছে, তেতিয়াহ'লে আপুনি ধুনীয়াকে স্বৰ্গ আপুনি পাব। আৰু যদি আনচাৰ আপোনাৰ ৰং হৈছে, তাত আপুনি ধৰা খাইছে, তেতিয়াহ'লে নৰক। আচলতে ইয়াতে আহে স্বৰ্গ আৰু নৰকৰ কনচেপ্টটো। স্বৰ্গ আৰু নৰক এইটো কাৰণে বনোৱা হৈছে, চাপোজ ধৰক আপুনি যদি মাষ্টাৰ ডিগ্ৰীত বা ধৰক কিবা এটা আপুনি এক্সাম দিছে, আপুনি UPSC এক্সামিনেশ্যনত যদি আপুনি যদি সেইটো উলিয়াব পাৰিছে, দেন আপুনি IPS বা IAS হ'ব পাৰিব। কিবা ন কিবাটোতো আছে ন। তো পৃথিৱীৰ লাইফত যেতিয়া আপুনি এক্সাম দিব, এক্সাম দিয়াৰ পিছত নিশ্চিত ৰূপে আপোনাক ঈশ্বৰে সেই ফলটো দিব। সেই ফলটো হৈছে স্বৰ্গ বা নৰক। এইটো এটা মানে সৰু সাধাৰণ এটা যুক্তি দেই। যেনেকে আমি এতিয়া কোনোবা এটা এক্সাম দিলে, ইণ্টাৰভিউ পাছ কৰিলে আমি হয় চাকৰি পাম, নহলে ফেইল কৰিলে চাকৰি নাপাওঁ। ঠিক তেনেধৰণৰ কথা পৃথিৱীৰ এই জীৱনত আমি যদি আমি চাকচেছ হওঁ, তো স্বৰ্গ নহলে নৰক। ঠিক তেনেকে আপোনাৰ ফাদাৰ হওক বা আপোনাৰ গ্ৰেণ্ড ফাদাৰ হওক বা আপোনাৰ আৰু যিসকল আত্মীয় স্বজন আছে, তেওঁলোকে যেতিয়া নিজৰ লাইফ এক্সামিনেশ্যনত যেতিয়া পৰম প্ৰভুৰ সন্মুখত গৈ পাছ কৰিব, তেতিয়া হয় স্বৰ্গ নহলে নৰক। চ' এই স্বৰ্গ নৰক, আৰু সেইটো হৈছে পুনৰ জীৱন আপোনাৰ। কিন্তু ইয়াতে এটা মিছকনচেপচন আছে ছাৰ, সেইটো হৈছে কি, বহুতেই ভাবে পুনৰ জীৱনত আমি কুকুৰ মেকুৰী হৈ যাম নেকি। নহয়, সেইটো ভুল কনচেপচন। কিন্তু আমাৰ সনাতনী গ্ৰন্থ আছে যে মানে বহু জন্মৰ পূৰ্ণত মানৱ জীৱন পায়। তাৰমানে ধৰক মানে আমাৰ বিশ্বাস কৰে যে সনাতনী সকলে তাৰমানে যে বহুত মানে কিবা কীট পতংগৰ পৰা আৰম্ভ কৰি বিভিন্ন জীৱন পাই মানৱ জীৱন পায়, ভাল কাম কৰিলে মানৱ জীৱন পায়, সেইটো বিশ্বাস কৰে আমাৰ দেই বহুখিনি মানুহে। মানে কেইবাটাও জন্ম পাৰ হৈ পেলাই মানৱ জীৱনটো পায়, ভাবে তাৰমানে সেইটো ভাবে, বিশ্বাস কৰে। এইটো যিটো এটা চিন্তাধাৰা, এইটো মই মানে একমত হব নোৱাৰিম। কেইবাটাও জনম পায় মানৱ জনম বুলি তেনেকুৱা কোনো কথা নাই। মই ভাবো যে পোক পৰুৱাৰ পৰা আৰম্ভ কৰি চৰাই চিৰিকটি বা জীৱ জন্তু সকলোৱে নিজৰ লাইফ এনজয় কৰিছে, তেওঁলোকৰ লাইফটো এটা বেটাৰ লাইফ হয়। এতিয়া এই কথাটো যদি আপুনি কয় যে পোক পৰুৱাৰ পৰা উঠি পেলাই আপুনি মানৱ জন্ম লৈছে, তাৰ মানে কি পোক পৰুৱাবোৰ বেয়া বস্তু নেকি? বা ধৰক আপোনাৰ জীৱ জন্তু বেয়া নেকি? এতিয়া চাপোজ হাতীৰ জীৱনটো হাতী এনজয় কৰিছে, বাঘৰ জীৱনটো বাঘে এনজয় কৰি আছে। আমাৰ এটা বিশ্বাস কৰি কয় যে ভাল কাম কৰা নহলে অহা জন্মত পৰুৱা হবি। আমাৰ বহুতে এনেকুৱা কথা বুজাই, তাৰমানে আমাক সৰুতে বুজাইছিলে আমাক দেই। মই এইটো কথা মই ঘোৰ বিৰোধী, যে মই ভাল কাম কৰিম, ঈশ্বৰ চিন্তা কৰিম, মোৰ কাকো অন্যায় নকৰো, যাতে মোৰ প্ৰজন্ম যাতে মোৰ কাৰণে কোনো লাগু কৰিব লগা নহয়। আৰু সেইটোৱে মোৰ ধৰ্ম, সেইটোৱে মই শিকিছো মই জীৱনৰ পৰা। হয়, সেয়াই ধৰ্ম।
আৰু এই কথাষাৰ মানে মই অলপ আগতেও সেইটোৱে কৰি আছিলো চবৰে লগত যে চাওক আমি জন্মৰ আগত আমি কিবা জীৱ-জন্তু আছিলো নেকি, বা আমি জন্মৰ আগত বা অন্য কোনোবা ৰূপত আছিলো নেকি, চৰাই-চিৰিকটি আছিলো নেকি? এইটো আচলতে মই ভাবো এইটো ভুল কথা, ভুল ধাৰণা। জন্মৰ আগত আমি ঈশ্বৰৰ ওচৰত আছিলো, এইটো এটা বেলেগ কথা, আমি অন্য দিন আলোচনা কৰিম। আৰু ঠিক মৃত্যুৰ পিছতো আমি আমাৰ কৰ্মফল পাই যাম নেকি লগে লগে? একদম মৃত্যুৰ পিছতে আপোনাক কুকুৰ বনাই দিব, মেকুৰী বনাই দিব, বা এনেকুৱা বেয়া জন্তু বনাই দিব। ফুল কনচেপচন হয়, এইবিলাক অন্ধবিশ্বাস, এইবিলাক ভুল ব্যাখ্যা। এইবিলাক সেই ভুল ব্যাখ্যাবিলাক আমাৰ ধৰ্মৰ মানুহো কৰে আৰু আপোনালোকৰ ধৰ্মৰ মানুহো কৰে আৰু বেলেগ ধৰ্মৰ মানুহো কৰে। ভয় খুৱাই এনেকুৱা ভয় খুৱাই যে মোৰটো মান তই, মোৰটো হেৰি কৰ। এইখিনি কথা আপুনি মই আপোনাক ভাল পাওঁ কিয়? বিকজ এইজন হ'ল আচল কামাল আজহাৰী। আপুনি ধৰক এই ধৰণৰ আলোচনা কৰক, ভুল ব্যাখ্যাবিলাক আঁতৰাওক, অন্ধবিশ্বাস আঁতৰাওক, আপোনাৰ সমাজৰ আঁতৰাওক, আৰু আপুনি পাৰিলে এটা কম্পিটিভ ষ্টাডি কৰক যে আপোনাৰ ভালখিনি আমাক কওক, আমাৰ ভালখিনি আমাক কওক, আমাৰ ধৰ্মৰ ভালখিনি আপুনি আলোচনা কৰক, মিলাই লওক, তেতিয়া মানুহ এটা মেছেজ পাব। হয়, মই আপোনাৰ এইটো অনুৰোধ, কাৰণ আপুনি যথেষ্ট পঢ়া কৰিছে আৰু আপুনি ধৰক এই যে যিবিলাক আপুনি লাগি আছে কেইদিনমান আগতে, বেয়া নাপাব দেই আপুনি, আই এম বিং ভেৰি ফ্ৰেংক, যে কোনোবা আপোনাক কিবা কৈছে, আপুনি ডিগ্ৰী বিচাৰিছে, বাদ দিয়ক এইবিলাক। হয়, আপুনি এই ধৰণৰ আলোচনাবিলাক কৰক যাতে মানুহে কিবা এটা মেছেজ পায়, আমাৰ মানে এটা ভাল বাৰ্তা যায়। মানে কি হৈছে দাদা, আপুনি একদম ধুনীয়া কথা, আপুনি ছাজেশ্যন, আপোনাৰ পৰামৰ্শ বহুত ধুনীয়া, বহুত তাৰ বাবে মই সেৱা জনাইছো, প্ৰণাম জনাইছো। আচলতে কেতিয়াবা অসুৰ বিলাকৰ লগতো তৰ্ক কৰিব লাগিব, নহলে ইহঁতি কি কৰে, সমাজখন নষ্ট কৰে। গতিকে আলোচনা এনেকেই কৰি যাম। যিহেতু বিৰোধী পাৰ্টি তেওঁলোকে বহুত ষ্ট্ৰং হৈ গৈছে, তেওঁলোকে মোক মানে এতিয়া দবাব চেষ্টা কৰি আছে আৰু মোৰ অস্তিত্বক নাইকিয়া কৰিব বিচাৰিছে দাদা। সেইকাৰণে মানে কেতিয়াবা তেওঁলোকক মোক প্ৰত্যুত্তৰ দিবলগীয়া হয়। নিদিয়াটো কিন্তু এক প্ৰকাৰৰ দুৰ্বলতা বুলি মানি লয় কেতিয়াবা মানুহে, যেতিয়া আপুনি একেবাৰে কাকো প্ৰত্যুত্তৰ নিদিব। গতিকে সেইকাৰণে মই চেষ্টা কৰিছিলো যে তেওঁলোককো মই কথাখিনি বুজাও, কিন্তু আচলতে কি জানেনে, এই কোৰাণতে এটা আছে আপোনাৰ কথা, মানে আচলতে কোৰাণ মানে সংবিধান, আৰু তাতে আছে খাতামাল্লাহু আলা কুলুবিহিম ওয়া আলা সামিহিম ওয়া আলা আবসাৰিহিম গিশাৱা, অৰ্থাৎ ঈশ্বৰে কিছুমান মানুহৰ অল পাৰ্টস ব্লক কৰি থৈছে, চকু, নাক, কাণ, মুখ, বিবেক বিবেচনা চব ব্লক থাকে। যিসকলৰ বিবেক বিবেচনা ব্লক হৈ গৈছে দাদা, তেওঁলোকক বুজাই লাভ নাই, নে কি কয় আপুনি? নিশ্চয় নিশ্চয়। দাদা হয়, তেওঁলোকৰ পৰিচয়টো কিন্তু আমি আজি ৰাইজৰ মাজত দাঙি ধৰিব লাগিব যে এওঁলোক আচলতে ধৰ্মান্ধ হয় বা গোড়া হয়, বা এওঁলোক অন্ধবিশ্বাসী হয়। এই কথাষাৰ আমি ৰাইজক জনাব লাগিব, তেতিয়াহে আমাৰ ৰাইজে কথাবোৰ বুজি পাব। আৰু আপুনি লক্ষ্য কৰিব, বিশেষকে নগৰ চহৰত যিসকল আছে তেওঁলোকে কথাবোৰ আহাল বহলকে লৈ আছে, কিন্তু ধৰক চবেইতো নগৰ চহৰত থাকিব নোৱাৰে। যিসকল এতিয়া গাঁৱত আছে, চৰ চাপৰিত আছে, তেওঁলোক বহুত সহজ সৰল হয় কিন্তু দাদা দেই, তেওঁলোকৰ চিন্তাধাৰা সহজ সৰল হয়। আৰু সেই সহজ সৰল ব্যক্তিসকলকে ধৰ্মৰ নামত ভয় খুৱাই আছে কিছুমান মানুহে, ভয় খুৱাই তেওঁলোকৰ কলা ব্যৱসায় চলাই আছে। গতিকে এই ৰাইজক আপুনি তেওঁলোকৰ শুদ্ধ পথ দেখুৱাওক। আপোনালোকৰ ধৰক ইছলামৰ যিখিনি ভাল কথা আছে সেইখিনি সকলোৰে কাৰণে কৰক, অকল ইছলামৰ কাৰণে নহয়, যে আমাৰ সনাতনী সকলো আপোনালোকৰ পৰা শিকিব লগা আছে, আমাৰ পৰা আপুনি কিছু শিকিব লগা আছে, হয়নে? সেই ভালখিনি আপুনি মেছেজ কৰক। সেইটোৱে মই আপোনাৰ বিচাৰো তাৰমানে। আৰু এই ধৰণৰ টপিক বিলাক আপোনালোকৰ যিবিলাক টপিকৰ পৰা আমি কি শিকিব পাৰো। হয়, মই বহুতখিনি মোৰ কিউৰিচিটি আছে, আপুনি এইখিনি আপোনাক মই মাজে মাজে কম, আপুনি আলোচনা কৰিব, মই পাৰিলে সহায় সহযোগ কৰিম। হয়, নিশ্চিত ৰূপে। আপোনালোকে এতিয়া আপুনি বহুত অভিজ্ঞ হয়, আৰু যিহেতু আপুনি বয়সত বহুত ডাঙৰ হ'ব মোতকে, এণ্ড আপোনাৰ যিখিনি এক্সপেৰিয়েঞ্চ আছে, আপোনাৰ অভিজ্ঞতা আছে, সেইখিনিৰ পৰা মই নিশ্চিত ৰূপে শিকিব চেষ্টা কৰিম। এইটো মোৰ কাৰণে ভাগ্য বুলি মই ভাবো, আৰু মই সদায় নিজকে ষ্টুডেন্ট বুলি ভাবো, যে নতুন বস্তু মই যিকোনো ধৰ্মৰ পৰা শিকিব বিচাৰিম দাদা। এইটো মোৰ কাৰণে শিকাৰ কেতিয়াও শেষ নাই। মই শিকি আছো আজি, আপোনাৰ পৰা দুটা কথা শিকিছো, মই শিকিবৰ কাৰণে ময়ো ভাল পাওঁ, কাৰণ শিক্ষক কেতিয়াও পাৰফেক্ট নহয়, সদায় শিকাৰ কোনো শেষ নাই। আৰু আপোনালোকৰ যিখিনি ভাল আছে, আপোনালোকৰ ইছলামৰ যিখিনি আছে, সেইটোয়ে এতিয়া যিটো আমি আজি প্ৰসংগ লৈছিলো, ধৰক মৃত্যুৰ পিছৰ জীৱনটো, এতিয়া ধৰক দাদা আপোনাৰ এতিয়াও এনেকুৱা লাগে নেকি, ধৰক মৃত্যুৰ পাছত মানে আত্মাটো নাইকিয়া হৈ যায়? যদি আত্মা নাইকিয়া নহয় দাদা, দেন মৃত্যুৰ পাছত জীৱন আছে। হয়, কিন্তু মই বিশ্বাস কৰো যে আত্মাৰ মৃত্যু নাই। আত্মাই কিবা নহয় কিবা প্ৰকাৰে আপোনাৰ মাজত থাকিবই। মানে দাদা সেইটোৱে দাদা, কথাটো ইয়াতে সোমাই আছে, মানে ধৰক মৃত্যু বুলি ক'লে জাষ্ট আপোনাৰ বডিটোহে দাদা মৃত্যু হৈছে, হয়নে? নিশ্চয় জীৱন আছে, তেতিয়াহ'লে নিশ্চয় জীৱন থাকিব। তেনেহ'লে যদি আত্মা আছে, যদি আত্মা অস্তিত্ব আছে, দেয়াৰ ইজ লাইফ আফটাৰ ডেথ। যিটো আমি অন্তৰৰ পৰা আমি অনুভৱ কৰিব লাগিব, আমি সেইটো বস্তু আমি অন্তৰৰ পৰা অনুভৱ কৰিব লাগিব, যে দেয়াৰ ইজ এ লাইফ আফটাৰ ডেথ, দ্যাট উই হেভ টু ৰিয়েলাইজ ইট।
আমি সেইটোৱে মানে আমি ইয়াক বুজিব ৰিয়েলাইজ লাগিব। কৰিব লাগিব। হয় হয়, সেই কথাটোৱে এতিয়া মানে ধৰক মানে মৃত্যুৰ পিছত লাইফ বুলি ক'লে এনেকুৱা নহয় যে আমি আকৌ মানুহ হিচাপে আহিম দাদা, আকৌ মানৱ জীৱন পাম। আমাৰ হয় আত্মাটো হয় যিহেতু আমাৰ হয় আত্মাটো হয় যিহেতু থাকিব, গতিকে আমাৰ হয় হয় মৃত্যুটো দেহাৰ মৃত্যু হৈ গ'ল, গতিকে আমি হয় লাইফ আফটাৰ ডেথ হয় এইটো একেবাৰে সম্পূৰ্ণ এটা সঁচা হয় কথা, এইটো হয় আছে আমাৰ, এইটো কনচেপ্টটো আছে, সত্য হয় হয়। এই মই বস্তুটো। আপোনাক এটা উদাহৰণ দিওঁ। ধৰক এতিয়া আপুনি যোৱাৰ পিছত, আপোনাৰ মৃত্যুৰ পিছত বেয়া মানে মৰিব কোৱা নাই আপোনাক মই, আমিতো মৰিম এদিন, হয় নহয়? যে আপুনি কোৱা হয় ভাল হয় কামখিনি যদি আমি আলোচনা কৰি থাকো, তেতিয়া আপুনি জীয়াই থাকিব আমাৰ মাজত। এতিয়া ভূপেন ৰাইট, হাজৰিকা ঢুকাই গৈছে, ভূপেন হাজৰিকা গান সেইটো গাইটো আজি সেইটোতো শুনো, তেওঁ অমৰ বুলি কয়। হয় সেয়ে আত্মা, সেইটোৱে বস্তু। গতিকে দিছ লাইফ হয় আফটাৰ ডেথ প্ৰভাইডেড উই ডু গুড থিংছ। যদি ভাল কাম কৰো, ৰাইট, আমি ভাল কাম কৰো, হয় হয় ভাল এটা মেছেজ দি যাওঁ, তেতিয়াহ'লে আমাৰ আত্মাৰ কেতিয়াও মৃত্যু নহ'ব। হয় হয় দাদা, আপুনি একদম সুন্দৰ হয় কথা কৈছে, ভাল লাগিলে। হয় যিহেতু মানে মই অলপ চমকি হয় গৈছিলো, আপুনি যিহেতু মোক হোৱাটছআপ মেছেজত কৈছিলে যে লাইফ হয় আফটাৰ ডেথ মই বিশ্বাস নকৰো, তেতিয়া মই ভাবিলো হয় চাগে ইয়াত কৰবাত নহয় কৰবাত কিবা এটা হয়তো কিবা এটা আছে হয় ৰহস্য, কিবা এটা কনচেপ্ট হয় ইফাল সিফাল হৈ আছে। মই ভাবিলো আমি আলোচনা খিনি হয় কৰিলে বহুতেই বুজিব পাৰিব। মৃত্যুৰ হয় পিছত আপোনাৰ যিটো জন্ম বা জন্ম বুলি কয় নহ'ব, সেইটো আচলতে লাইফ, মানে জন্ম বুলি ক'লে হয় কাৰোবাৰ পৰা গৰ্ভৰ পৰা জন্ম লোৱা যেন লাগে, হয় নহয়? সেইটো লাইফ বুলি হ'ব ক'ব লাগিব আত্মিক আপোনাৰ। জীৱন। হয়, মই হয় যিটো কওঁ এইটো এটা আত্মিক জীৱন। ভুল হ'ব নেকি আত্মিক জীৱন হয় বুলি ক'লে? আত্মিক সেইটো জীৱন এটা হ'ব বুলি আপোনাৰ ক'ব পাৰি। আত্মিক জীৱন বুলি ক'ব পাৰি তাৰমানে। সেইটো হ'ল আমাৰ স্পিৰিচুৱেল লাইফ এটা থাকি যাব, হয় যিটো আমি ইৰেজ কৰিব থাকি লাগিব যাব। মানুহ হিচাপে। হয় হয়, আপুনি থাকি যাব, মই থাকি যাম। হয়, আজি আপুনি মোৰ হয় বন্ধু, আমাৰ এই থাকি যাব এই বস্তুখিনি। হয়তো আমাৰ পিছৰ প্ৰজন্ম এদিন ক'ব যে এদিন ৰমেন শৰ্মা আৰু কামাল আজাহাৰী এদিন এই বিষয়ে আলোচনা কৰিছিলে, ভাল কামত হয় ভাল আলোচনা কৰিছিলে। হয়, সেইটোৱে হয়তো হয় থাকি যাব। সেয়াই জীৱন, হয় হয় নে? মই এইটোতো এনেকে দাদা ভাবো এটা দেই। চৰ্চা থাকিয়ে যায়, এইটো চৰ্চা এটা থাকিয়ে যায়। যেনেকে ধৰক আজি মহাত্মা হয় গান্ধীৰ চৰ্চা আছে আমাৰ ইয়াত, হয় নহয়? হয় হয় আছে কিন্তু আছে এইটো কথা হয়। নহয় আকৌ দাদা যে কিছুমানে ভাবি থাকে মহাত্মা গান্ধী আকৌ বেলেগ এটা ৰূপত জন্ম লৈছে নেকি? নাই 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 নহয় নাই, নহয় মহাত্মা গান্ধী আকৌ জন্ম সেইটো লোৱা নাই। হয় জন্ম লোৱা নাই। মহাত্মা গান্ধীৰ হয় আত্মা এতিয়া ঈশ্বৰৰ ওচৰত আছে। তেখেতে হয় বাকী তেখেতৰ সংসাৰিক জীৱনত কি কৰিলে, তেখেতে সামাজিক হয় জীৱনত কি কৰিলে, তেখেতে কিমান হয় পাপ কৰিলে, কিমান পুণ্য কৰিলে, গোটেইখিনি হয় পৰমাত্মা হয় ঈশ্বৰৰ ওচৰত গৈ পেলাই সেইখিনি হ'ব। গতিকে হয় সেই হয় তেখেতৰ আত্মা ঈশ্বৰৰ ওচৰত আছে। কিন্তু এতিয়া মহাত্মা গান্ধীয়ে আকৌ হয় জন্ম লৈ বেলেগ এটা ৰূপ লৈছে বুলি ক'লে সেইটো ভুল হৈ যাব মানে, সেইটো হয় হয় নহয় হয় মই ভাবো। গতিকে হয় হয় মই বিশ্বাস কৰো যে লাইফ আফটাৰ ডেথ, কিন্তু সেইটো হ'ব এটা আত্মিক জীৱন, যিটো হয় জীৱন হয় আমি সকলোৱে কামনা কৰাটো উচিত, ইৰেচপেক্টিভ অফ হয় হয় হিন্দুজ এণ্ড মুছলিমছ। হয়, আৰু এটা আমি কথা আছে ভাল কাম কৰি দাদা যোৱাটো উচিত। চাওক, এটা কথা হয় এইটো এটা যুক্তিত এইটো কাৰণে পৰে দাদা চাওক, যেতিয়া হয় ধৰক আমি আজি মানে আমি আমাৰ জীৱনতে বস্তুটো স্কুলৰ জীৱনতে চাব, ছাত্ৰ ছাত্ৰীক হয় যদি আপুনি এক্সামৰ কথা নকয়, বা ধৰক হয় আপুনি এক্সাম পাছ হলে কি বেনিফিট হ'ব, এক্সাম ফেইল হলে হয় কি হ'ব, সেইখিনি যদি আপুনি ছাত্ৰ ছাত্ৰীক নকয়, তেতিয়াহ'লে কিন্তু কোনেও হয় নপঢ়ে আজিৰ তাৰিখত দেই, হয় 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 হয়নে? হয় পঢ়ি হয় আছে তেওঁলোকে ভালকে, তেওঁলোকে হয় টাইম খিনি নষ্ট কৰা নাই, হয় কাৰণ তেওঁলোকে জানে আমাৰ হয় এক্সাম আছে আৰু এক্সামত পাছ হলেহে আমি হয় লাইফত আগবাঢ়িব পাৰিম। চ' ভাল পাব তেনেকে হয় মানৱ জীৱনৰ বাবেও যেতিয়া আমি মানৱ জীৱনটো পাইছো, যিহেতু মানুহৰ ভিতৰত কুসংস্কাৰ বোলা বস্তুটো কিন্তু এটা থাকেই ভিতৰে ভিতৰে, বুজি পাইছে নে? হয় হয় থাকে মানুহৰ হয় বেয়া হয় স্বভাৱটো, এতিয়া মানুহৰ হয় বস্তুৰ প্ৰতি লোভ, মোহ, হিংসা, হয় গুচ্ছা, ৰাগ, হয় গুচ্ছা যিবোৰ কথা হয় আছে, ছয় ৰিপু যে, ছয় হয় ৰিপুটো হয় মানুহৰ হয় ভিতৰত হয় থাকেই কিন্তু। এতিয়া সেই থাকে হয় ছয় ৰিপুৱে কিন্তু আপোনাক সদায় বেয়া ৰাস্তালৈ লৈ যাব চেষ্টা কৰিব, ঠিক আছে? হয় সেই হয় সময়ত আমি কি চিন্তা কৰিব লাগিব যে লাইফ আফটাৰ ডেথ আমাৰ আছে, আৰু তাতে গৈ পেলাই হয় আমি যিটো হিচাপ দিব হয় লাগিব, এই হয় বস্তুটোৱে আমাক কন্ট্ৰল কৰি ৰাখে সদায়, যে লাইফ আফটাৰ হয় ডেথ আছে কাৰণে আমি বেয়া কাম কৰা নাই, নহলে কিন্তু এই পৃথিৱীত হয় কি হলহেঁতেন, হয় ভাল মানুহ বোলা নাথাকে, চবেই মানে বেয়া কৰ্মত লিপ্ত হব চেষ্টা কৰিলেহেঁতেন, ভয় বোলা বস্তুটো নাইকিয়া হয় হৈ গলহেঁতেন। চ' হয় সেই নৰক আৰু স্বৰ্গৰ এটা ভয় আমাৰ ভিতৰত আছে দাদা, সেইটো হয় কিন্তু থাকিব লাগিব, সেইটোৱে কিন্তু মানৱ হয় হয় জীৱনক সুৰক্ষিত কৰি ৰাখিছে, হয় নহলে মানৱ হয় জীৱন হয় সুৰক্ষিত নহব দাদা। কিন্তু নহয় এই হয় বস্তুটো আমাৰ, যেনেকে আমি এক্সাম লোৱাৰ পিছত পাছ কৰিলে তুমি ভাল ফল পাবা, নহলে তুমি ফেইল কৰিলে জীৱনত চাকৰি নোপোৱা, তুমি তেতিয়া খেতি বাতি কৰিব লাগিব, তোমাৰ খাবলৈ একো হয় নাথাকিব। চ' তেনেকে হয় ভাবি ল'ৰা ছোৱালী পঢ়ে যে আমি পাছ কৰি হয় ভাল এটা চাকৰি ল'ম, ঠিক তেনেকুৱা কথা, এইখিনি মানে মানৱ হয় জীৱনৰ লগত হয় বস্তুটো মিলে, হয় যিহেতু হয় আমাক বুজাবৰ বাবে ঈশ্বৰে বনাইছে স্বৰ্গ আৰু নৰক। হয় গতিকে স্বৰ্গ হয় আৰু নৰকৰ কনচেপ্টত যদি মই ভাবো দাদা কোনোবাই বিশ্বাস কৰে, দেন লাইফ আফটাৰ ডেথটো আপুনি অটমেটিকলি বিশ্বাস কৰিয়ে আছে তেতিয়া, হয় মানে হয় তেনেকুৱা হৈ হয় যায় হয় কথাটো মানে। হয় হয় আৰু এইখিনি কথা বুজি গতিকে পালে ভাল আমাৰ লাগিলে আপোনাৰ সমাজত লগত আলোচনা কৰি। হয় 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 বৰ ভাল লাগিলে, মোৰ বৰ ভাল লাগিলে। আপুনি আগুৱাই যাওক, মোৰ সদায় শুভেচ্ছা আছে, আৰু মই সদায় বিশ্বাস কৰোঁ প্ৰাৰ্থনাত। সেয়া প্ৰাৰ্থনা মই হয় মন্দিৰত কৰো, মছজিদত কৰো, গীৰ্জাত কৰো, মই হয় প্ৰাৰ্থনাত বিশ্বাস কৰো, আৰু কৰিব মই লাগে আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম, হয় অন্তৰৰ পৰা প্ৰাৰ্থনা কৰিম, আপুনি আগুৱাই যাওক, প্ৰাৰ্থনা কৰিব ভালখিনি বিলাই যাওক। হয় হয় নিশ্চয় হয় কৰিম, আপুনি মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, মোৰ নিশ্চয় এটা সন্তান আছে তাৰ কাৰণে প্ৰাৰ্থনা কৰিব আপুনি। হয়, কাৰণ হয় প্ৰাৰ্থনাই নেকি? মানুহক শক্তি দিয়ে, আপোনাৰ ল'ৰা নে প্ৰাৰ্থনাই ছোৱালী মানুহক শক্তি দাদা? দিয়ে। ল'ৰা নে মোৰ ল'ৰা এটা আছে, ছোৱালী দাদা? কিমান ডাঙৰ হৈছে? ল'ৰা ল'ৰা। কিমান ই ডাঙৰ হৈছে? ডাঙৰ হৈছে এতিয়া, তাৰ 18 বছৰ, 18 বছৰ তাৰ, 18 ইয়াৰ্ছ। আচ্ছা আচ্ছা, হয়
গ্ৰেজুৱেশ্যন হোৱা নাই, গ্ৰেজুৱেট হোৱা নাই, এতিয়া পঢ়ি আছে সি। গতিকে তাৰ কাৰণে আপুনি দোৱা কৰিব, আপোনাৰ মতে দোৱা কৰিব আপোনালোকৰ। মই দোৱা কৰো, মই সদায় মোৰ মনৰ পৰা এটা প্ৰাৰ্থনা ওলাব যাতে তেওঁ আপোনাৰ দৰে হয় আৰু কয় যে বাবা যেনেকুৱা বাপেক যেনেকুৱা হয় সন্তানো তেনেকুৱা হয় বুলি কথা এষাৰ আমাৰ সৰ্বশেষ অৱতাৰ হযৰত মুহাম্মদে কৈছিলে যে আল ৱালাদ চিৰুল লিআবি, ৱালাদ চিৰুল লিআবি, অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ সন্তান মা দেউতাৰ এটা প্ৰতিছবি হয়, সন্তান মা দেউতাৰ। গতিকে মা দেউতাৰ যেনেকুৱা গুণ থাকিব সন্তানৰো দ্বাৰা তেনেকুৱা গুণ থাকিব, এইটো আচলতে তেওঁলোকৰ লগত কানেকশ্যন থাকে। গতিকে আপুনি আজি যিদৰে আপুনি ইমান ধুনীয়া টপিক আনি পেলাই ৰাইজৰ কাৰণে এটা ৰাস্তা খুলি দিছে, এই বিষয়টো এটা ইমান গভীৰ টপিক দাদা, বহুতে এই বিষয়টো আলোচনা কৰিবই নিবিচাৰিব, বুজি পাইছে নে, আলোচনাই নকৰিব, কাৰণ তেওঁলোকেও মানে মানে তেওঁলোকৰ নিজৰ ভিতৰতে কনফিউজন থাকি যায়। গতিকে আপোনাৰ সন্তানো আগবাঢ়ক, তাৰে কামনা থাকিলে প্ৰাৰ্থনা কৰিম, আপুনিও আমাৰ কাৰণে দোৱা কৰিব, প্ৰাৰ্থনা কৰিব, আশীৰ্বাদ দিব। মই এটা কথা ক'ব বিচাৰো, যেতিয়া মই কম জয় শ্ৰীৰাম আল্লাহু আকবৰ, মোৰ পাহাৰটো বেছি ষ্ট্ৰং হ'ব। এতিয়া মোৰ পাহাৰটো বেছি ষ্ট্ৰং হ'ব, মোৰ তাৰ কাৰণে মোৰ ধৰ্ম নষ্ট নহয়। মই যে আল্লাহু আকবৰ কওঁ, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ কওঁ, তেতিয়াহ'লে মই ভাবো যে মোৰ পাহাৰটো বেছি শক্তিশালী হ'ল। মই জয় শ্ৰীৰাম কম, মই জয় শ্ৰীৰাম কম, জয় হনুমান কম, মই কম আল্লাহু আকবৰ, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ, মই ভাবো যে এতিয়া মোৰ পাহাৰটো বেছি শক্তিশালী হৈছে, মোৰ পাহাৰটো বেছি শক্তিশালী হৈছে। আৰু মই সকলো ৰাইজক মই অনুৰোধ কৰিম যে কওক, আল্লাহু আকবৰ কওক, জয় শ্ৰীৰাম কওক, জয় হনুমান কওক, জিজাছ ক্ৰাইষ্ট কওক, জয় আপুনি বেলেগ কিবা এটা কওক, একেলগে কওকচোন, কি হ'ব ক'লে মোৰ ধৰ্মটো মোৰ নষ্ট নহয়, ধৰ্মটো বেছি শক্তিশালী হ'ব, মোৰ বেছি শক্তিশালী হ'ব, মানে এইটোৱে বাৰ্তা হ'ব লাগে। মই ভাবো যে অন্তৰ বিশ্বাস কৰো যে মই সেইকাৰণে আকৌ কম জয় শ্ৰীৰাম আল্লাহু আকবৰ, মই আকৌ কৈছো এবাৰ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ। মই ভাবো যে এতিয়া জয় শ্ৰীৰাম জয় শ্ৰী মুহাম্মদ বুলি মই কওঁ, যিহেতু ৰাম অৱতাৰ হয়, মুহাম্মদ অৱতাৰ হয়, গতিকে অৱতাৰ সকলক আমি জয় একেলগে ক'ব লাগে। অকল এটাই কৈ থাকিলে মই ভাবো তেনেকুৱা লাগে যেন আমি এজনক চাপৰ্ট কৰো এজনক চাপৰ্ট নকৰো যেন লাগে দাদা, হয়নে? কিন্তু সেইটো হ'ব নালাগে, আমি চব ক'ব লাগে। এতিয়া মই ভাবো যে মোৰ পাহাৰটো বেছি শক্তিশালী হ'ল, মই বেছি বস্তু আপুনি ষ্ট্ৰং হ'ব, আপোনাৰ তেতিয়া চিন্তাধাৰা খিনিও ওলাই আহিছে যে আপুনি সঁচাকে মানৱ ধৰ্মত বিশ্বাস কৰিছে বা আপুনি সকলোকে এক বুলি ভাবিছে। নহলে এনেকুৱা হৈ যাব চিন্তাধাৰা আপুনি নিজে শুদ্ধ বাকী খিনি ভুল, সেইটো নহয় সেইটো হৈ যাব, সেইটো হ'ব নালাগে। সেইকাৰণে মই ইমান দিনৰ পৰা আপুনি চাগে চাই আছে, সেইকাৰণে আপুনি আজি ক'লে, মই ইমান দিনৰ পৰা ৰাইজক এইটোৱে জনাই আছিলো যে আপোনালোকে জয় শ্ৰী ৰামো কওক, জয় শ্ৰী মহম্মদো কওক, মই মুস্তাফা কামাল আজহাৰী, মই জয় শ্ৰী ৰাম কম, জয় শ্ৰী মহম্মদ কম, জয় শ্ৰী কৃষ্ণ কম, জয় শ্ৰী হনুমান কম, আমাৰ একো প্ৰব্লেম নাই, তাতে আমি আৰু আমাৰ ভিতৰত পবিত্ৰতা আৰু আহিব, গভীৰতা আহিব, আমাৰ ভিতৰত আধ্যাত্মিক শক্তিটো আৰু বাঢ়িব, আমাৰ ভিতৰত বাঢ়িব। মই ভাবো যে মোৰ পাহাৰটো বেছি ষ্ট্ৰং হ'ল, এতিয়া বেছি ষ্ট্ৰং হৈছে, মই ঈশ্বৰৰ বেছি হেৰি হৈ গৈছো, ওচৰ লৈ গৈছো মই। এতিয়া ভগৱানে মোক কেতিয়া ওচৰে মোক কেতিয়া নকয়, তুমি কিয় কৈছিলা আল্লাহু আকবৰ, এতিয়া ভাল পাব মোক। মই যদি লগ পাওঁ তেখেতক ক'ব পাৰিম যে মই সকলোকে সন্মান কৰি আহিছো, মই সন্মান কৰি আহিছো। এই কথাষাৰে ময়ো বুজাব বিচাৰিছো যে আমি সকলোকে সন্মান জনাইছো, তেতিয়াহে আমি মানুহ হলো, নহলেতো চাওক গতিকে মই সকলোকে অনুৰোধ কৰিম, যিজনে চাই আছে আজি কওকচোন, আপোনাৰ অন্তৰৰ পৰা কওক আল্লাহু আকবৰ, জয় শ্ৰীৰাম কওক, একেলগে কওকচোন, কিনো গ'ল তাতে, তেতিয়া আপুনি বেছি ঈশ্বৰৰ ওচৰ পাব গৈ পেলাই। দাদা মই এবাৰ প্ৰথমতে কম, দাদা আপুনি পিছত মোৰ লগত এবাৰ কৈ দিব। দাদা মই কম জয় শ্ৰী ৰাম জয় শ্ৰী মহম্মদ, দাদা এবাৰ আপুনি কৈ দিয়ক। মই নিশ্চয় কম জয় শ্ৰীৰাম জয় শ্ৰী মহম্মদ, আল্লাহ ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ। ধন্যবাদ দাদা, বহুত ভাল লাগিলে। এই বহুত ভাল লাগিলে, আমি ক'ব বিচাৰো। আচ্ছা দাদা, মই এটা পইণ্টত এটা কথা পাতো দাদা, আপুনিও লক্ষ্য কৰিছে চাগে, গোটেই ভাৰততে কিন্তু এই বস্তুটো লৈ জয় শ্ৰী ৰাম আৰু আল্লাহু আকবাৰক লৈ পেলাই কিন্তু এটা গেম খেলি আছে বহুতে, গেম খেলি আছে। এই গেমটো কিন্তু আমি ধ্বংস কৰি পেলাই আমি আগুৱাই যাব পাৰিম, যেতিয়া আমি সকলোৱে এজনে আনজনৰ শ্লোগানটো লৈ ল'ম। এতিয়া যদি এজন মুছলিম হিচাপে মই জয় শ্ৰীৰাম কৈ দিওঁ, তেতিয়া কিন্তু 50% কিন্তু আপোনাৰ তেওঁলোকৰ খেলাটো নষ্ট হৈ যাব, হয়নে? ঠিক তেনেকে এজন সনাতনীয়ে যেতিয়া আল্লাহু আকবাৰ কৈ দিব, জয় শ্ৰী মহম্মদ কৈ দিব, তেতিয়া আমাক কোনেও কাজিয়া লগাব নোৱাৰিব, আমি কাজিয়া নালাগো তেতিয়া। আৰু মই এইটো ক'বলৈ মই ভয় নকৰো, কাৰণ মই ভাবো যে মই ঈশ্বৰৰ বেছি ওচৰত চাপি গৈছো এই কোৱাৰ লগে লগে।
হয় 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 ধন্যবাদ। এইটো এটা বহুত ধুনীয়া চিন্তাধাৰা আপোনাৰ, বহুত ভাল লাগিলে আপুনি আজি আপুনি এনেকে কথাখিনি কোৱাৰ বাবে। আৰু মই আজি আপোনাৰ উপস্থিতিতে মই ৰাইজক জনাম, যিসকলে মোৰ লগত চাই আছে, চাওক মানৱ জীৱন সফল তেতিয়াহে হ'ব যেতিয়া আপুনি সাহসেৰে সত্য কথা কব পাৰিব। কিবা কথা ভুল আছে যুক্তিত খণ্ডন কৰক। তাকে নকৰি আমি যদি আমি অন্ধকাৰত থাকো, গোড়ামি কৰো যে নহয় আমি ভাল তেওঁলোক বেয়া আমি ভাল, এইবোৰ কিন্তু গোড়ামি হয়, এইবোৰ অন্ধবিশ্বাস হয়। যুক্তিত আহক, সকলোৱে ভাল, সকলো অৱতাৰকে আমি সন্মান জনাম, সকলো অৱতাৰকে সেৱা জনাম। ঠিক আছে, ঈশ্বৰ এজনে হয়, এজন ঈশ্বৰে গোটেই পৃথিৱী বনাইছে, মহাকাশ বনাইছে। গতিকে সেই ঈশ্বৰৰে অৱতাৰ সকলক আমি যদি একে চকুৰে চাব নোৱাৰো, তেতিয়াহ'লে মই ভাবো আমি মানুহে হ'ব নোৱাৰিম, মানৱতাৰ গুণ নাই। আজি আজান শংকৰে কি কৰিছিলে, আমি দেখোন আজান শংকৰৰ কথা কৈ থাকো। ত আজান শংকৰে কেনেকুৱা এটা আমাক সংস্কাৰ দিছিলে, সংস্কৃতি দিছিলে, সেইটো আমি মানিব লাগিব। গতিকে শ্ৰদ্ধা ৰাইজ যিসকল আছে, আজি আমাৰ দাদা সন্মুখত আছে, দাদাই কি ধুনীয়াকে ক'লে, আপোনালোকেও তেনেকে সাহসেৰে ওলাই আহক। আমি এখন নতুন পৰিৱেশ, এটা নতুন সমাজ গঠন কৰি আমি সকলোৱে মিলি জুলি থাকিম। আমি কোনো ৰাজনৈতিক আমাৰ নালাগে, একো নালাগে, আমাৰ অন্য একো মুনাফা নালাগে, লভালাভ নালাগে, আমি শান্তিত থাকিব বিচাৰো। আমাক লৈ যাতে কোনো গেম নিখেলে। আমাক এয়ে লাগে, আমাক সেইটোৱে লাগে। আমি এদিন আপোনাৰ যাম মই, এদিন মই লখিমপুৰ যাম, চাবতি যাম, আৰু আপোনাৰ লগত একেলগে বহি পেলাই আকৌ এবাৰ কম জয় শ্ৰীৰাম, আল্লাহু আকবৰ, আকৌ এবাৰ কম জয় শ্ৰীৰাম, জয় শ্ৰী মহম্মদ, আল্লাহু আকবৰ। হয় নিশ্চয় নিশ্চয় গতিকে ভাল লাগিলে দাদা, ভাল লাগিলে, ভালে থাকক, শান্তিত থাকক, হাঁহি মুখে থাকক সদায় এনেকে, তাৰে দোৱা কৰিছো, প্ৰাৰ্থনা কৰিছো, আপুনি দোৱা কৰিব। এতিয়া আপোনাক এৰিছো, ভাল লাগিলে, ধন্যবাদ। সদায় সুখে থাকক, হাঁহি মুখে থাকক দাদা, ধন্যবাদ, নমস্কাৰ, নমস্কাৰ, চালাম আলাইকুম, নমস্কাৰ।